হয়, যি সময়ত অসমৰ বিভিন্ন প্ৰান্তত গাঁওসমূহত সম্প্ৰীতি নিদৰ্শন দেখা যায়, তেনে সময়ত বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে মঙলদৈ এখন গাঁৱত। আমি উপস্থিত আছোঁ মঙলদৈ যি ১ নম্বৰ মেথিপাৰা গাঁওখনত। আৰু মেথিপাৰা গাঁওখন এটাই কথা যে তেওঁলোকৰ সম্প্ৰীতিৰ এনাজৰীয়ে তেওঁলোকৰ ডাঙৰ দীঘল হৈছিল বা বিভিন্ন পুৰণিকলীয়া দিনৰ পৰাই তেওঁলোকে সুন্দৰভাৱে চলি আহিছিল। কিন্তু এতিয়া এই গাঁওখনত লাগিছে কেনা। এই কেমেৰা সহযোগে দেখাব, এইসকল গাঁৱৰ ৰাইজ আজি ওলাই আহিছে এটা সামান্য কথাৰ কাৰণে, এঘৰ মানুহত ভোজ ভাত খোৱাৰ কাৰণে, এটা সকামত উপস্থিত হোৱাৰ কাৰণে। প্ৰায় ১৩-১৪ ঘৰ পৰিয়াল এতিয়া আজি সমাজৰ পৰা বহিষ্কাৰ হ'ব লগা হৈছে। তেওঁলোক এঘৰীয়া হৈ পৰিছে, তেওঁলোকে শোকত ভাগি পৰা দেখা গৈছে। তেওঁলোক মানসিকভাৱে তেওঁলোকৰ কষ্ট অনুভৱ কৰা আমি দেখা পাইছোঁ। আমি পুনতে গৈছোঁ মিলন ডেকাৰ ওচৰলৈ। হয়, আপোনালোকক এতিয়া সমাজৰ পৰা এঘৰীয়া কৰিছে বা এঘৰীয়া কৰিছে। কিয় এঘৰীয়া কৰিলে? এঘৰীয়া কৰিলে কাম কৰিছিলে আপোনালোকে? কাৰণটো হ'ল আমি ভকত সম্প্ৰদায়ৰ ঘৰত মানে বিয়া খাবলৈ গৈছিলোঁ। নিজৰ মামাৰ ল'ৰাৰ বিয়া নিমন্ত্ৰণ ৰক্ষা কৰিব গৈ আমি এঘৰীয়া হৈ থাকিলোঁ। প্ৰথমতে ৮ ঘৰ ৯ ঘৰমান মানুহ থাকিলোঁ। এতিয়া বৰ্তমান আকৌ মোৰ ঘৰত ভাত খাব অহাৰ অপৰাধত এনেকৈ ৫ ঘৰ মানুহক আকৌ এঘৰীয়া কৰি ৰাখিলে। আজিটো কাজ চলি আছে, আজি বৰ্তমান এখন কাজ চলি আছে, তাতো নিমন্ত্ৰণ পোৱা নাই সেই 5 ঘৰ মানুহে। আমিতো বাৰু আগতে থাকিলোঁ, ৩ মাহ আগতে এঘৰীয়া হৈ থাকিলোঁ। যোৱাকালিও এখন কাজ গ'ল, সেই ঘৰতো সেই 5 ঘৰ মানুহে নিমন্ত্ৰণ পোৱা নাই। এতিয়া আমি সম্পূৰ্ণ মুঠ ১৩-১৪ ঘৰ মানুহ আমি এঘৰীয়া হৈ থাকিলোঁ। আপোনালোকে কি সমাজত এনেকুৱা কাম কৰিছিল আপোনালোকক এঘৰীয়া কৰিব লগা হ'ল? খালি বিয়া এখন খাব যোৱাৰ কাৰণে আমাক এঘৰীয়া কৰি ৰাখিলে। আৰু মোৰ ঘৰত 5 ঘৰ মানুহে, মোৰ নিজৰ মানুহে মানুহখিনিয়ে মানে ভাত খাব অহাৰ কাৰণে, একো অনুষ্ঠান নাছিলে মোৰ ঘৰত, ভাত খাব অহাৰ অপৰাধত এই 5 ঘৰ মানুহে থাকিলে, এনেকৈ এঘৰীয়া হৈ থাকিলে। আপোনালোকৰ সম্প্ৰীতিৰ নিদৰ্শন আছিলে গাঁওখন এটা সময়ত? আছিলে, নাম আছিলে, নাম গুণ আছে। এতিয়া বাহিৰত যাব নোৱাৰোঁ। তোমালোকৰ ঘৰৰ গাঁওখন এনেকুৱা তেনেকুৱা, আজিৰ দিনতো এনেকুৱা চলি থাকেনে? আমি এতিয়া লাজ পাইছোঁ আৰু বাহিৰত ক'বৰ কাৰণে। আপোনালোকৰ সতি সন্ততিবোৰ, আপোনালোকৰ ভাই ভতিজাসমূহ আজি কাজত যাব পৰা নাই? নাই, যাব নোৱাৰে। এনেকুৱা নিয়ম বান্ধন মানি দিয়া হৈছে, মানে আমি যাব নোৱাৰোঁ। কাজখনৰ বাহিৰে অন্য ঠাইত আপোনালোকৰ ঘৰত আহিব দিয়ে নে নাই? এনেকৈ এতিয়া বৰ্তমান যিটো পৰিস্থিতি হৈছে, অহাটো অপৰাধহে, আৰু অপৰাধ বুলিয়ে ক'ব লাগিব। কিবা কাৰণ ফুৰিব আহিলে কি হ'ব? ফুৰিব আহিলেও ফুৰিব আহিলে আহিব পাৰিব। চাহ ভাত খাইছেনে নাই, এনেকুৱা মানে চাহ ভাত খালেও মানে এতিয়া অপৰাধ হৈ পৰিছে। তেওঁলোকৰ যি সমাজৰ মুৰব্বী কোন কোন? মুৰব্বী দুজনে আছে, তেওঁলোকে 2-3জনমান আছে। তেওঁলোকে মেল মিটিঙত দুজনে বাৰু তেওঁ সকলো সিদ্ধান্ত লয়, বলোৰাম ডেকা আৰু কমলাকান্ত ডেকা। কি আহ্বান জনায় ৰাইজক? কি আহ্বান জনায় তেওঁলোকে ৰাইজক আহ্বান জনায়, আমাৰ নিয়মখিনি মানি চলিবা, ভকতৰ ঘৰত যাব নোৱাৰা। তেওঁলোকে আমাৰ যেনেকৈ আমাৰ বিয়া সবাহ হ'লে তেওঁলোক নাহে আমাৰ ঘৰত, আহে কিন্তু এই কিছুমান মানে তেওঁলোকৰ নিয়ম আছে ভকতখিনি, তেওঁলোকে সেইমতে খাব নোৱাৰে আমাৰ ঘৰত। তেওঁলোকে আমাৰ ঘৰত খাব নোৱাৰাৰ ফলতে আমাকো নিয়ম মানি দিছে, তোমালোকৰ তাতে কাজ হ'লে যাব নোৱাৰা, আমাক মাতিব নালাগে। গ'লে উচিত ব্যৱস্থা হ'ব, আপোনাৰ সমাজৰ পৰা এঘৰীয়া কৰি ৰাখিব। আপোনালোকে আজি মানসিকভাৱে কেনে হৈছে? বৰ্তমান মানসিকভাৱে আমি ভাগি পৰিছোঁ। এতিয়া আকৌ উপায় পোৱা নাই। আৰু সেইখন কি কাজ চলি আছে বৰ্তমান? সেইখন অন্নপ্ৰাশন চলি আছে। যোৱাকালি নাৰায়ণ পূজা এখন আছিলে। আৰু এনেই গম নাপাওঁ, এই কিবা আমাৰ এঘৰীয়া কৰিলে কোনো ৰাজহুৱাভাৱে নজনায়। কাৰোবাৰ এখন কাজ হ'লেহে গম পাওঁ যে কাক নিমন্ত্ৰণ দিয়ে নিদিয়ে, তেতিয়াহে গম পাওঁ। আমাক এনেই জনোৱা নহয়। আৰু বিগত সময়ত আগৰ পৰা আপোনালোকৰ সম্প্ৰীতি কেনেধৰণৰ আছে? আগৰ পৰা সম্প্ৰীতি আমাৰ গাঁওখনৰ ওচৰৰ পাজৰৰ মানুহবিলাকক সুধিলে গম পাব। গাঁওখনৰ নাম ভাল সুনামে আছিলে। এতিয়া আজি কেইবছৰমানৰ পৰা মানে আমাৰ গাঁওখনৰ বিষয়ে সকলোৱে জ্ঞাত যে এনেকুৱা এটা সমাজ ব্যৱস্থা চলি আছে আমাৰ গাঁওখনৰ মাজত। পুৰণি সমাজ, পুৰণি ভাৱৰ মানে যিবোৰ নিয়ম নীতি ধৰি ৰাখিছে, পুৰণিকলীয়া নিয়ম নীতিবোৰ অন্ধবিশ্বাসৰ বৰ্তমান আমাৰ বলি হৈ আছে আমাৰ গাঁওখন। এই ধৰণে আন ঠাইত এঘৰ মানুহতে অন্নপ্ৰাশনৰ যি কাজ চলি আছে, আৰু এফালে এই ৰাইজসমূহ যি সমাজৰ এঘৰীয়া হ'ল, তেওঁলোক এই ঠাইত লগ হৈছে আৰু তেওঁলোকে দুখ বেজাৰ মনেৰে তেওঁলোকে প্ৰকাশ কৰিছে যে আমি সমাজত সামান্য এটা ভোজ ভাত খোৱাৰ কাৰণে বা এঘৰক তাত আমি সামান্য কাজ এখন খাব যোৱাৰ কাৰণে আমি সমাজৰ পৰা এঘৰীয়া হ'ল। এগৰাকী বৃদ্ধ আছে, আপোনালোকৰ পুৰণিকলীয়াৰ পৰা এই ধৰণৰ অন্ধবিশ্বাসত বলি হৈ থকা নাই বৰ্তমান এনেকুৱা সময়ত? কিন্তু বহু বছৰ আগতে এনেকুৱা এটা সমস্যা হৈছিল। এতিয়া আজি যিঘৰ মানুহৰ কাজ চলি আছে সেইটো অন্নপ্ৰাশন। এই কাজখনত তাৰমানে এই যিজন ল'ৰা বৰ্তমান আছে, আগদিনা মাকে চুইচাইড কৰিছে, পিছদিনা তেওঁ সৰু ল'ৰাটো চুইচাইড কৰিছে। তাত কিন্তু যাবলৈ সাহস কৰা নাছিল বেছিখিনি মানুহে। সেই মানুহখিনিয়ে তাতে ভোজ ভাত খাব, যিয়ে তাত ওতঃপ্ৰোতভাৱে জড়িত আছিল। শ্মশানত যোৱা সময়তো মানে মানুহখিনি নাছিলে, 6-7জন মানুহে গাঁৱৰ, বিশেষকে মোৰ ঘৰৰ মানুহখিনি কেইজনমান মানুহে আছিল। আপোনালোকে এইটো ক'ব খুজিছে যে বিপদৰ সময়ত আপোনালোকে তেওঁলোকক সহায় কৰিছিলে? সহায় কৰিছিল, কিন্তু তেওঁ মাতিব নোৱাৰে। ৰাইজৰ হেঁচাত তেওঁ এতিয়া আমাক মাতিব নোৱাৰে, সেইটোত আপত্তি নাই।
খোৱাৰ কাৰণে আপত্তি নাই, কিন্তু বিপদৰ সময়ত সেইবিলাক ধামা ধৰাবিলাক ক'ত আছিল? কোনোটো দেখা দিয়া নাছিল। আঁতৰে আঁতৰে ঘূৰি চুইচাইড কৰা। এতিয়া এই বৃদ্ধ বয়সত মই সেই ল'ৰাটো জৰি কাটিছিলোঁ মই নিজে। তাত মানুহ নাই কেইজনমানৰ বাহিৰে। ক'ত গৈছে মানুহ? এজন শ্বহীদ পৰিয়াল এওঁলোক। গতিকে আপোনালোকে বিপদৰ সময়ত সহায় কৰে, কিন্তু সকামত আপোনালোকে আমাৰ দৰকাৰ নাই তেতিয়া। কৰিছে। আপোনালোকৰ সতি সন্ততি আজি কাজখনৰ উপভোগ কৰিব পৰা নাই, কি অনুভৱ হ'ব আপোনাৰ বয়োজ্যেষ্ঠ মানুহ? বয়োজ্যেষ্ঠ মানুহ হিচাপে মোৰ মানে বেয়া লাগিছে, লাজো লাগিছে। আজিৰ তাৰিখত এনেকুৱা মানে ঘূৰামি থকাটো উচিত নহয়। আমি সকলোৱে এৰা ধৰা কৰি চলি থাকিলে ভাল হয়। আৰু এই সংক্ৰান্তত যিসকলে আমাৰ নেতৃত্ব বহন কৰিছে তেওঁলোকক মই আহ্বান জনাব খুজিছোঁ, তেওঁলোকৰ এই আকোৰগোজ স্বভাৱটো এৰি দিয়ক। আকোৰগোজ স্বভাৱে কিন্তু কাৰো কল্যাণ নকৰে। সমাজখন আগবাঢ়ি যোৱাত বাধা হ'ব। আকোৰগোজ স্বভাৱটোৱে হ'ল বেয়া বস্তু। ইমানেই মোৰ ক'বলগীয়া। এই ধৰণে সমাজখনৰ যি বয়োজ্যেষ্ঠসকল আছে, আইতাসকল আহিছে, বোৱাৰীসকল আহিছে, সকলোৱে ওলাই আহিছে। আৰু ওলাই আহি এটাই তেওঁলোকৰ আহ্বান যে সমাজখন বিপথে পৰিচালিত কৰিব নালাগে, সমাজখন দুভাগ কৰিব নালাগে। যদি এই সময়তো সমাজখন দুভাগ কৰা যায় তেনেহ'লে সমাজখন হয়তো আগুৱাই যাব নোৱাৰিব। কিন্তু এটা কথা ক'ব লাগিব যে মঙলদৈ সমষ্টিৰ অন্তৰ্গত যি ১ নং মেধিপাৰা চপাই গাঁওখনৰ এটা সম্প্ৰীতি নিদৰ্শন থকা গাঁও, কিন্তু দুই এজন ব্যক্তিয়ে এই ধৰণৰ যি কলুষিত মনেৰে সমাজখনক দুভাগ কৰিছে, এওঁলোকে বিচৰা নাই আমি একেলগে থাকোঁ, একেলগে সমাজ গঢ়োঁ, তাৰেই কামনা কৰিছে গাঁও অঞ্চলৰ ৰাইজে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।